Hello students, welcome to Sreni Kotha. আজি আমি তোমালোকৰ ক্লাস 10 social science or history part or chapter number 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ part 2 important MCQ প্ৰশ্নটো কেইটামান ডিসকাস কৰিম। আজি আমাৰ ফাৰ্স্ট প্ৰশ্নটো হৈছে যে question number 1 দেশ সনত অসমত ইংৰাজে দাস প্ৰথাৰ বিলুপ্ত ঘটায় কিমান চনত 1843 নে 1840 নে 1845 নে তোমাৰ অপচন নম্বৰ ডি 1841 শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ এ 1843 চনত দুই নম্বৰ প্ৰশ্নটো হৈছে যে কেয়াসকল কোন আছিল অপচন এ বাটকাৰী ব্ৰিটিছৰ প্ৰতি নে ব্ৰিটিছৰ এজেন্ট নে তোমাৰ মাৰুৱাৰী সুদখৰ মহাজন শ্ৰেণী নে তোমাৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে তোমাৰ অপচন নম্বৰ সি তাৰ পিছৰ প্ৰশ্নটো হৈছে যে মফত মিলছ আছিল কি শিৱসাগৰ উপায়ুক্ত নে নগাঁৱৰ সহকাৰী উপায়ুক্ত নে তোমাৰ কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নে তোমাৰ গভৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি শুদ্ধ উত্তৰটো হৈছে তোমাৰ কি কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অপচন নম্বৰ সি 4 নম্বৰ প্ৰশ্নটো হৈছে যে মফত মিলছ অসমলৈ আহিছিল দেশ চনত 1891 1851 চনত নে 1853 চনত নে 1857 চনত নে 1855 চনত শুদ্ধ উত্তৰটো হৈছে তোমাৰ কি অপচন নম্বৰ বি 5 নম্বৰ প্ৰশ্নটো হৈছে যে 1857 চনত বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কাক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল অপচন এ কন্দ্ৰপেশ্বৰ সিংহক অপচন বি পুৰন্দৰ সিংহক অপচন সি চন্দ্ৰকান্ত সিংহক আৰু অপচন নম্বৰ ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে কি কন্দ্ৰপেশ্বৰ সিংহক 6 নম্বৰ প্ৰশ্নটো হৈছে যে অসমত 1857 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল গোমধৰ কোঁৱৰে লাচিত বৰফুকনে নে তোমাৰ গদাধৰ সিংহই নে তোমাৰ অপচন নম্বৰ ডি মনিৰাম দেৱানে উত্তৰ কি হ'ব তোমাৰ মনিৰাম দেৱানে তাৰ পিছৰ প্ৰশ্নটো হৈছে যে আহোম কোঁৱৰ কন্দ্ৰপেশ্বৰ সিংহক দেশ জেলত ৰখা হয় উত্তৰটো কি হ'ব তোমাৰ বৰ্ধমান জেলত ৰখা হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে যে দেশ চনত ব্ৰিটিছে মনিৰাম দেৱানক চিৰস্থায়ী ৰাজহৰ হিচাপে ৰক্ষক হিচাপে যোৰহাটত নিযুক্তি দিয়ে কিমান চনত দিয়ে নিযুক্তি শুদ্ধ উত্তৰটো হৈছে তোমাৰ 1828 চনত তাৰ পিছৰ প্ৰশ্নটো হৈছে যে মনিৰাম দেৱানৰ পৰিয়ালে পুৰুষানুক্ৰমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰ পৰা কোন ব্ৰিটিছ বিষয়ে বঞ্চিত কৰিছিল উত্তৰ কি হ'ব তোমাৰ অপচন নম্বৰ বি কেপ্টেইন হোল ইডে 10 নম্বৰ প্ৰশ্নটো হৈছে যে মনিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল উত্তৰটো কি হ'ব তোমাৰ মধু মল্লিক তাৰ পিছৰ প্ৰশ্নটো হৈছে যে মনিৰাম দেৱানৰ বিচাৰ কৰিছিল কোনে উত্তৰ কি হ'ব তোমাৰ কেপ্টেইন হোল ইডে তাৰ পিছৰ প্ৰশ্নটো হৈছে যে মনিৰাম দেৱানক গ্ৰেপ্তাৰ কৰি দেশ প্ৰায় আঢ়ৈ মাহ ৰখা হয় কোনখন জেলত আঢ়ৈ মাহ ৰখা হয় তোমাৰ উত্তৰ হৈছে কি আলিপুৰ জেলত তাৰ পিছৰ প্ৰশ্নটো হৈছে দেশ কাৰাগাৰত মনিৰাম দেৱানক ফাঁচি দিয়া হয় তেওঁ কোনখন কাৰাগাৰত উত্তৰ কি যোৰহাট কাৰাগাৰত মনিৰাম দেৱানক ৰাজহুৱাকৈ ফাঁচি দিয়া হয় কিমান চনত উত্তৰ কি হ'ব তোমাৰ 1858 চনৰ 26 ফেব্ৰুৱাৰীত মনিৰাম দেৱানৰ লগত আৰু কোন বা কাক ফাঁচি কাঠত উলমোৱা হৈছিল বা উলমিব লগা হৈছিল উত্তৰ কি হ'ব তোমাৰ মনিৰাম দেৱানৰ লগত কোন পিয়লি বৰুৱা ফাঁচি কাঠত উলমিব লগা হৈছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ব্ৰিটিছে কোন চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিল উত্তৰ কি হ'ব তোমাৰ 1858 চনত তাৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল উত্তৰ কি হ'ব তোমাৰ 1860 চনত তাৰ পিছৰ প্ৰশ্নটো হৈছে লেফটেনেণ্ট সিংগাৰ আছিল কোন উত্তৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল উত্তৰ কি হ'ব তোমাৰ 1861 চনত 20 নম্বৰ প্ৰশ্নটো হৈছে যে ফুলগুৰি কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান উত্তৰ কি হ'ব তোমাৰ 54 জন তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হয় শুদ্ধ উত্তৰটো হ'ব তোমাৰ 1893 চনৰ 24 ডিচেম্বৰত তাৰ পিছৰ প্ৰশ্নটো হৈছে যে লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল উত্তৰ কি হ'ব তোমাৰ 1894 চনৰ 21 জানুৱাৰীত তাৰ পিছৰ প্ৰশ্নটো হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল উত্তৰ কি হ'ব তোমাৰ 1894 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈ হৈছিল 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল উত্তৰ কি হ'ব তোমাৰ উকিয়াং নংবাহে 1881 চনত উত্তৰ কাছৰত জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল উত্তৰ কি হ'ব তোমালোকৰ
সম্বোধন কছাৰীয়ে তাৰ পিছৰ প্ৰশ্নটো হৈছে যে 1857 চনৰ বিদ্ৰোহত বিদ্ৰোহ দমনৰ নামত 1857-58 চনত ব্ৰিটিছ চৰকাৰৰ ঘাটি বাজেট লৈ বৃদ্ধি পাইছিল উত্তৰ কি হ'ব তোমাৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ 14 মিলিয়ন পাউণ্ডলৈ তাৰ পিছৰ প্ৰশ্নটো হৈছে যে 1878 চনত নগাসকলে কোনগৰাকী ব্ৰিটিছ বিষয়াক তেওঁ নিৰাপত্তা ৰক্ষী সহ হত্যা কৰি স্বাধীনতাৰ প্ৰতি থকা হেপাহৰ পৰিচয় দিছিলে উত্তৰটো কি হ'ব তোমাৰ দামাউণ্টক তাৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰৰ ৰাজহ সংগ্ৰহ ব্যৱস্থাক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছিলে কি হওক উত্তৰ কি হ'ব তোমাৰ সাধাৰণ প্ৰজা আৰু কৃষকসকলক তাৰ পিছৰ প্ৰশ্নটো হৈছে দেশ চনত ব্ৰিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰিছিল এতিয়া উত্তৰ কি হৈছে কিমান শ্ৰেণীত হ'ব তোমাৰ কিমান চনত 1861 চনত তাৰ পিছৰ প্ৰশ্নটো হৈছে যে দেশ চনত মণিপুৰত সিংহাসন লাভৰ বাবে ৰাজ পৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা হৈছিল কিমান চনত তোমাৰ 1890 চনত তাৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰিটিছৰ শাসনকালত সংঘটিত পাহাৰীয়া জনজাতীয় বিদ্ৰোহৰ কেন্দ্ৰস্থল আছিল দেশ উত্তৰ কি হ'ব তোমাৰ মাইবং তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তোমাৰ মণিপুৰী গণ অভ্যুত্থানৰ মহানায়ক আছিল শুদ্ধ উত্তৰটো কি হ'ব তোমাৰ সেনাপতি টিকেন্দ্ৰজিত তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ব্ৰিটিছসকলে টিকেন্দ্ৰজিতৰ মূৰৰ দাম ঘোষণা কৰিছিল কিমান উত্তৰ কিমান হ'ব তোমাৰ 5000 টকা অসমৰ চিফ কমিছনাৰ জে.ডব্লিউ. কুইণ্টনক কিমান চনত হত্যা কৰা হৈছিল উত্তৰ কি হ'ব তোমাৰ 1890 চনত হত্যা কৰা হৈছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ চিফ কমিছনাৰ জে.ডব্লিউ. কুইণ্টনক কোনে হত্যা কৰিছিল উত্তৰ কি হ'ব তোমাৰ মণিপুৰীসকলে ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল কোন উত্তৰ পুৰন্দৰ সিংহ মণিৰাম দেৱানক ফাঁচি দিয়া দিনটো আছিল 1858 চনৰ 10 তাৰিখে উত্তৰ কি হ'ব তোমাৰ 26 ফেব্ৰুৱাৰীত জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায় কিমান চনত 1835 চনত তো ষ্টুডেণ্টছ আজিলৈ মানে আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ পাঠৰ প্ৰশ্নটো ডিছকাছ কৰিম থেংক ইউ